হয় বৰ ভাল খবৰ কাজিৰঙালৈ বহুখিনি পৰ্যটকৰ আগমন ঘটিছে আৰু এতিয়া বৰ্তমান কাজিৰঙা বৰ সুন্দৰ হৈছে আৰু সেই সুন্দৰতাৰ আৰোপ লৈ সকলো যিসকল ফটোগ্ৰাফী কৰিবলৈ আহে বা এনে চাবলৈকে যিখিনি মানুহ আহে তেওঁলোকে বহুত সুন্দৰ এটা দৃশ্য উপভোগ কৰিবলৈ সক্ষম হৈছে। যিহেতু কাজিৰঙা ফেমাছ ৱৰ্ল্ড ফেমাছ বিগ ফাইভৰ কাৰণে সকলো টুৰিষ্টে 99% টুৰিষ্টে বিগ ফাইভ লৈ যাবলৈ সক্ষম হৈছে আৰু এতিয়া ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে আপোনাৰ সকলোখিনি বিগ ফ'ৰ একেলগে পাব, হয়তো বিগ ফাইভ একেলগে পাব, বিগ থ্ৰী একেলগে পাব, তেনেকৈ পাইছে। আৰু যিহেতু আমাৰ কাজিৰঙাত বিশ্বৰ ভিতৰতে গল্ডেন টাইগাৰ কাজিৰঙাত পোৱা যায়, সেই গল্ডেন টাইগাৰে বৰ্তমান সময়ত গঁড়, মহ, হাতী, বাঘ একেলগে পানীত শুই থকা দৃশ্যও প্ৰত্যক্ষ কৰিবলৈ আমি বা পৰ্যটকে সক্ষম হৈছোঁ। তো কাজিৰঙাৰ কাৰণে নিশ্চয় এয়া ভাল খবৰ। পৰ্যটকসকলক এতিয়া গল্ডেন টাইগাৰ নাম শুনা যায়, এই গল্ডেন টাইগাৰ কাজিৰঙা অন্যান্য মাত্ৰা দিছে নেকি আকৌ? হয় অন্যান্য মাত্ৰা দিছে গল্ডেনে, নিশ্চয় দিব, কাৰণ ইমান এটা সুন্দৰ বাঘ অন্য বাঘতকৈ পৃথক দেখিবলৈ। তো সেই হিচাপত চাবলৈ গ'লে কাজিৰঙাত বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ ভিতৰতে কাজিৰঙাতেই যিহেতু গল্ডেন টাইগাৰ পোৱা যায়, তো সেইকাৰণে সকলো মানুহে চাবলৈ দেখিবলৈ সক্ষম হৈছে আৰু আমাৰো এজ এ টুৰিষ্ট গাইড হিচাপে আমি দেখুৱাবলৈ যেতিয়া পাওঁ বা পাৰোঁ, সক্ষম হওঁ দেখুৱাবলৈ, তেতিয়া নিশ্চয় আমাৰ মনটো বহুত ভাল লাগে আৰু কাজিৰঙালৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ভাল, যিসকল পৰ্যটক এতিয়া কাজিৰঙালৈ আহিছে তেওঁলোকে কাজিৰঙা আচল অনুভৱ কৰিব পাৰিছে কেনেকুৱা বিহু বতৰত। আজি আমি এটা গল্ডেন টাইগাৰ পাইছোঁ, যিটো একদম ওচৰেদি ৰোড ক্ৰছ কৰিছে। তাৰ পৰা আমাৰ পৰা গৈ সি অলপ দূৰত গৈ শুইছে, বাগৰ দিছে, সি গ্ৰাউণ্ডিং কৰিছে। আৰু মই এই 5 মাহত 31 বাৰ কাজিৰঙালৈ আহিছোঁ। তাৰে আপোনাৰ 27 বাৰ মই বাঘ পাইছোঁ, 5 বাৰ মই গল্ডেন টাইগাৰ পাইছোঁ। কিন্তু এইটো অন্যতম, এইটো বেষ্ট, মানে ৰঙালী বিহুৰ উপলক্ষে কাজিৰঙাই দিয়া এইটো বেষ্ট গিফ্ট মোক। বাকী পৰ্যটকসকলৰ অনুভৱ কেনেকুৱা? বাকী ভাল, কাৰণ বিদেশী দেখি বহুত পৰ্যটক আহিছে। হয়, তেওঁলোকেও দেখিছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত কাজিৰঙাতে গল্ডেন টাইগাৰ আছে, যিটো গোটেই দেশী বিদেশী পৰ্যটকে দেখিছে। তাৰ কাৰণেও এটা ভাল কথা আমাৰ বাবে। পৰ্যটকৰ ভিৰ বাঢ়িছে নেকি? বাঢ়িছে, পৰ্যটকৰ ভিৰ বাঢ়িছে। গতিকে আপোনাৰ আকৌ আহিবলৈ কাজিৰঙালৈ? আহিম। আপুনি কিমান বছৰৰ পৰা আহি আছে কাজিৰঙালৈ? মই 3 বছৰৰ পৰা আহি আছোঁ কণ্টিনিউ। আপোনাৰ ঘৰ? মোৰ ঘৰ যোৰহাট টিপমীয়া। হয়।